ন্যায্যপ্ৰাপ্তিৰ দাবীত উত্তাল প্ৰতিবাদ সকলোকে সাব্যস্ত কৰিছে প্ৰতিবাদ ২০ তাৰিখত ২৪ ঘণ্টা বন্ধৰ ঘোষণা অনাগত সময়ত তীব্ৰ আন্দোলনৰ হুংকাৰ ধুবুৰী জিলাত উত্তপ্ত পৰিস্থিতি বিষয় এটা বিমানবন্দৰৰ নাম সলনি কৰা কেন্দ্ৰ কৰি এই সমগ্ৰ ঘটনা প্ৰতিবাদ সাব্যস্ত কৰিছে ধুবুৰী জিলাৰ কোচৰাজবংশী জনগোষ্ঠীৰ সংগঠনটোৱে ধুবুৰীত স্বাধীনতাৰ পূৰ্বে স্থাপন হোৱা ৰূপসী বিমানবন্দৰৰ নাম সলনি কৰি চৰণব্ৰহ্ম কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে উত্তেজিত জনতাই ক্ষুব্ধ হৈ ৰূপসী বিমানবন্দৰৰ গেটৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অহা ২০ তাৰিখত ধুবুৰী জিলা বন্ধ ঘোষণাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কোচৰাজবংশী জনগোষ্ঠীৰ লোকসকলে উত্তেজিত হৈ বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰিছে অভিযোগ এপিনে স্বাধীনতাৰ পূৰ্বে স্থাপন হোৱা বিমানবন্দৰটোত মাটি আবণ্টন দিছিল জমিদাৰ জগদীন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে আৰু তেতিয়াই তেওঁ পত্নীৰ ৰূপসীৰ নামত ৰূপসী বিমানবন্দৰ বুলি নামকৰণ কৰিছিল বিশেষকৈ আজিৰ আপোনাৰ মিডিয়াৰ যোগেদি ক'বলৈ ওলাইছোঁ যে প্ৰথমতে বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তেখেতৰ কেবিনেটত যে আমাৰ ৰূপসী বিমানবন্দৰৰ নামটো বেলেগ এটা নামৰ প্ৰস্তাৱ লৈছিল এই প্ৰস্তাৱক আমি বিশেষকৈ অবিভক্ত গোৱালপাৰা আক্ৰাছো বিভিন্ন আমাৰ জাতীয় সংগঠন ক্ৰাঞ্চু কোচৰাজবংশী সংগ্ৰাম সমিতি বিভিন্ন আমাৰ জাতীয় সংগঠনে আমি একত্ৰিত হৈ যোৱা আমি এটা প্ৰতিবাদী কাৰ্যসূচী ইয়াত গ্ৰহণ কৰিছিলোঁ সেই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি নিশ্চয় আপোনালোকৰ যোগেদি আমি স্পষ্টভাৱে আমি জনাইছোঁ যে আমি অনাগত দিনত যদি আমাৰ ৰূপসী বিমানবন্দৰৰ নামটো যদি অসম চৰকাৰৰ কেবিনেটত যদি এই প্ৰস্তাৱটো যদি প্ৰত্যাহাৰ নকৰে তেনেহ'লে আমি এই যিটো আমাৰ ৰূপসী বিমানবন্দৰৰ যিখন আমাৰ কমিটি আছে সুৰক্ষা কমিটি আছে এই সুৰক্ষা কমিটিত বিভিন্ন জাতীয় সংগঠনৰ ইয়াত জড়িত হৈ আছে আমি আজি এই প্ৰস্তাৱ লৈছোঁ যে অনাগত দিনত যদি ২-৪ দিনৰ ভিতৰত যদি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনো ধৰণৰ ইয়াৰ বিৰুদ্ধে যদি কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে তেনেহ'লে ২২ তাৰিখ আমাৰ এই যিটো আমাৰ সংগঠন যিটো আমাৰ কমিটি বনোৱা হৈছে সেই কমিটিৰ সভাপতি নিশ্চয় আপোনালোকৰ আগতে নিশ্চয় ক'লে উল্লেখযোগ্য যে স্বাধীনতাৰ পূৰ্বে স্থাপন হোৱা আৰু নামাকৰণ হোৱা বিমানবন্দৰ ৰাজনীতিৰ পাকচক্ৰত পৰি কালি চৰণব্ৰহ্মৰ নামত নামাকৰণ হোৱাটো দুৰ্ভাগ্যজনক বুলি অভিযোগ কৰে সংগঠনটোৱে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক অতি সোনকালে ৰূপসী বিমানবন্দৰৰ ইতিহাসৰ বিষয়ে আলোচনা কৰি ৰূপসী বিমানবন্দৰৰ নামটো অটুট ৰাখিবলৈ আহ্বান জনায় অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ লগতে চলিত মাহৰ ২০ তাৰিখত ধুবুৰী জিলাৰ বন্ধৰ আহ্বান জনায় কোচৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনে যিকোনো প্ৰকাৰে আমি এই নামাকৰণটো কেতিয়াও পৰিৱৰ্তন হ'ব নিদিওঁ ইয়াৰ ফলত ইয়াৰ কিহত এইটো নামাকৰণটো স্থায়ীভাৱে ৰখাৰ কাৰণে আমাৰ যি আন্দোলনে কৰিব লাগে যি পন্থাই আমাৰ হাতত ল'ব লাগে আমি ল'বলৈ গণতান্ত্ৰিকভাৱে আমি ল'বলৈ তাৰ কাৰণে সাজু আছোঁ আৰু আগন্তুক দিনত আপোনালোকে আমাক পূৰ্ণ সহযোগ আগবঢ়াব চাব প্ৰতিজন ব্যক্তি প্ৰতিজন মানুহে জাতি ধৰ্ম নিৰ্বিশেষে আমাক সহায় কৰি আছে আমাক সহযোগ আগবঢ়াই আছে আৰু আমি আগবাঢ়ি যাম News Desk report DS News 24/7